বানৰ পিছত হাইলাকান্দিৰ ভিন্ন প্ৰান্তত বিধ্বস্ত অৱস্থা বানে চিনমুকাম নোহোৱা কৰি পেলালে ঘৰ দুৱাৰ সা সম্পত্তি ধ্বংসস্তূপত পৰিণত মোহনপুৰ অঞ্চল আলগাপুৰ ৰাজহ চক্ৰৰ মথাউৰি ভাঙি পানী সোমাই থানবান কৰি পেলাইছে বহু পৰিয়ালৰ সা সম্পত্তি গাঁওসমূহত এতিয়া কেৱল ধ্বংসৰ ছবি এই পৰ্যন্ত বানত ক্ষতিগ্ৰস্ত লোকসকলে পোৱা নাই সাহায্য এই ক্ষেত্ৰত চৰকাৰ পদক্ষেপ ল'বলৈ আহ্বান ৰাইজৰ আৰু হাইলাকান্দিৰ পৰা এই পৰিৱেশ দেখুৱাব আমাৰ হাইলাকান্দিৰ সিনিয়ৰ ব্যুৰো চিফ নিলোৎপল দেৱে মই এই মুহূৰ্তত উপস্থিত আছোঁ মোহনপুৰ দ্বিতীয় খণ্ড গাঁৱত আৰু এই গাঁওখনত দেখা গৈছে যে বানৰ পিছত সম্পূৰ্ণভাৱে এই গাঁওখনে বিধ্বস্ত ৰূপ ধাৰণ কৰিছে কেমেৰা পাৰ্চন পাৰ্থ আছে পাৰ্থই দেখুৱাব এইখন গাঁৱৰ যিখন মাজেৰে যোৱা মথাউৰি ঠায়ে ঠায়ে ভাঙিছে যাৰ ফলস্বৰূপে দেখা গৈছে যে ইয়াতে যোগাযোগ ব্যৱস্থা সম্পূৰ্ণভাৱে বিচ্ছিন্ন হৈ পৰিছে লগতে বানৰ ফলত বহু লোক ক্ষতিগ্ৰস্ত হৈছে বহুতৰ ঘৰবাৰী এইবাৰৰ বানৰ ফলত ধ্বংস হৈছে আৰু যাৰে চিত্ৰ দেখা গৈছে সম্পূৰ্ণ এইখন গাঁৱৰ ঠায়ে ঠায়ে দেখা গৈছে যে ঘৰসমূহ ভাঙি পৰিছে স্থানীয় একাংশ ব্যক্তি মথাউৰিৰ ওপৰতে থাকিব লগা হৈছে আমি দেখুৱাই আছোঁ মোহনপুৰ দ্বিতীয় খণ্ডৰ এই দৃশ্য ঠায়ে ঠায়ে মথাউৰি ভাঙিছে আৰু মথাউৰি ভাঙি বৰ্তমান পথ যোগাযোগ ব্যৱস্থা বিচ্ছিন্ন লগতে কেইবাখনো ঘৰ ধ্বংস হৈছে আৰু কাষত আমি মথাউৰিৰ ওপৰতে আশ্ৰয় লোৱা এটা পৰিয়াল দেখুৱাম যদি কেমেৰা পাৰ্চন পাৰ্থই দেখুৱাব পাৰে এখন এজন লোক দেখা গৈছে তেখেত 8-10টা ঘৰ গৈছে সম্পূৰ্ণভাৱে তেখেত বৰ্তমান মথাউৰিতে আশ্ৰয় ল'ব লগা হৈছে বহু লোক বৰ্তমান গৃহহীন আৰু মথাউৰিত আশ্ৰয় তেখেতসকলে লৈছে স্থানীয় এজন জনপ্ৰতিনিধি আছে তেখেতৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম তাতে কেতিয়া হ'ল মানে এই ধ্বংসটো এই ফ্লাডৰ পৰে হৈছে ফ্লাডে সমস্ত ঘৰ দুৱাৰ দরজা সব তলিয়ে নিয়ে গেছে কাটাকাল নদীর বাঙ্গনে মোহনপুর পার্ট 2 বেড়াখালপার গ্রাম এখন কি অবস্থা লোক তো এখন লোক তো এই যে আপনারা দেখতে পাইছেন মানুষ এমনি প্যান্ডেল বান্ধিয়া রাস্তাত রর আর খুব বিশেষ হইল গিয়া দরকার আপনার এই মানুষগুলারে সরকারিভাবে কোনো সাহায্য করা একান্ত দরকার হয় নিশ্চিতভাৱে ধন্যবাদ জানাইছোঁ দেখা গৈছে যে সৰকাৰী সাহায্যৰ প্ৰয়োজন হৈ পৰিছে কিয়নো এই গাঁওখনত কোনো যান বাহন বৰ্তমান প্ৰৱেশ কৰিব নোৱাৰে ঠায়ে ঠায়ে মথাউৰি ভাঙা এইজন ব্যক্তি বৰ্তমান আশ্ৰয় লৈ আছে মথাউৰিত দাদাৰ কি নাম আমার নাম শিবত আলী স্যার স্যার রাস্তার কারণে আমার নাম শিবত আলী স্যার তো আপনি এখানে আছেন যে আমি সড়ক আছি তো আপনার পরিবারের অন্য লোক ও আমরা থাকি কজন লোক ওই আমরা 6 জন 6 জন সরকারি সাহায্য কিছু কিচ্ছু পাইছি না স্যার কোনটা পাইছি না নামিলিলা কোনটা পাইছি না হয় নিশ্চিতভাৱে দেখা গৈছে যে এইখন কাষতে কাঠাখাল নদী আছে কাঠাখাল নদী এই মথাউৰি ছিঙিছিল এই প্ৰলয়ংকাৰী বানত আৰু তাৰ পিছতে দেখা গৈছে যে বৰ্তমান এক হাহাকাৰ পৰিস্থিতি স্থানীয় লোকসকল দেখা গৈছে ইয়াত আশ্ৰয় ল'ব লগা হৈছে নদীৰ পাৰতে আহি আশ্ৰয় ল'ব লগা হৈছে দাদাৰ কি নাম হইজুল হক তো আপনার ঘর স্যার এখন বর্তমানে আমরা এই যে এলাকার যে বেটিন হরুতা তাইতে আমরা অন্য বাড়ি রাখিয়া আমরা আর কি শুধু বেটা মানুষ ওখানে একটা বাসা বানাই আমরা থাকি রাস্তার উপরে আর এখনো পর্যন্ত আমরা কোনো ব্যবস্থা নাই আর এখন খাওয়া দাওয়ার লাগিও আমরা বড় দুঃখ পাই আর আমরা দিনমজুরি মানুষ আমরা কই যেতাম খানো গিয়া খিতা পাইতাম এই জায়গা ছাড়িয়ে আমরা যাইতাম পারি আমরা মৎস্যজীবীর মানুষ স্যার মৎস্যজীবী হয় হয় এইসকল মৎস্যজীৱী লোক তেখেতসকলে কৈছে থাকিবলৈ জেগা নাই খাবলৈ আহাৰ নাই খোৱা পানী নাই ঘৰ বাৰী ভাঙি লৈ গৈছে এনেকুৱা এক অৱস্থা কিন্তু এতিয়াও দেখা গৈছে যে হাইলাকান্দি প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই এই অঞ্চলত কোনো সাহায্য আহি পোৱা নাই আৰু সেয়ে তেখেতসকলে দেখা গৈছে যে এই বিষয়ে জলসম্পদ মন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰিছে আৰু এই সম্পূৰ্ণভাৱে ভাঙি পৰা এই গাঁওখনৰ যি ৰাস্তা ঘাট আছে বা মথাউৰি আছে সেই মথাউৰি মেৰামতিৰ দাবীত উত্থাপন কৰিছে